দেশখন সংখ্যাগৰিষ্ঠতা অনুসৰি চলিব অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যি দেশৰ সংবিধান দেশৰ আইন সংবিধানত সন্নিৱিষ্ট ধৰ্ম নিৰপেক্ষতাৰ ওপৰত যি বিশ্বাস ৰাখিব লাগে তেওঁ মুকলিকৈ বিশ্ব হিন্দু পৰিষদৰ মঞ্চলৈ যায় আৰু কয় যে দেশখন সংখ্যাগৰিষ্ঠতা অনুসৰি চলিব। যিবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব সেইবোৰ হ'ল এই দেশত সংবিধানৰ কোনো প্ৰয়োজন নাই নেকি, আৰু যদি সংবিধানত নাথাকে আৰু যদি সংবিধান নাথাকে তেন্তে দেশৰ দলিত আৰু পিছপৰা শ্ৰেণীয়ে ন্যায় পাব নেকি, কিয়নো এই সংবিধানৰ অধীনত দলিত আৰু পিছপৰা শ্ৰেণীয়েও সংৰক্ষণ লাভ কৰিব। এই সংবিধান অনুসৰি তেওঁলোকে সংৰক্ষণ লাভ কৰে। আৰু আজি এজন ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে মুকলিকৈ কৈ আছে যে দেশখন সংখ্যাগৰিষ্ঠতা অনুসৰি চলিব। আকৰ্ষণীয় কথাটো হ'ল যে শেখৰ যাদৱে বিশ্ব হিন্দু পৰিষদৰ এখন মঞ্চত এই কথা কৈ আছে আৰু মুকলিকৈ দেশৰ সংবিধানক অমান্য কৰি আছে। এতিয়া মোৰ প্ৰশ্ন আপোনালোকলৈ, দেশখন সংখ্যাগৰিষ্ঠতা অনুসৰি চলিব নে সংবিধান